চুলিখিনি দেখিছেনে কিমান ধুনীয়া সাইন কৰিছে আৰু কিমান মানে ডাঠ যেন দেখা গৈছে নহয় জানো আপুনি যদি কেনিবা যাবলৈ ওলাইছে তেতিয়া হলে আজিৰ এই বিধানটো আপোনাৰ কাৰণে লগতে আজি মই দুটা বিধান দিম মোৰ স্কিনটো আপোনালোকক এবাৰ দেখুৱাই লৈছো কেনিবা যদি যাব ওলাইছে যদি আপুনি বহুতৰ মাজত জিলিকি থাকিব বিচাৰিছে এই বিধানটো আপোনাৰ কাৰণে নমস্কাৰ জনালো সকলোকে আদৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ নতুন বুলি ক'লে আসলতে অকনমান ভুল কোৱা হ'ব কাৰণ মই যিকেটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব লৈছো সেইকেটা ইতিমধ্যে মই ৰিলছ আকাৰে আপোনালোকৰ মাজলৈ এৰি দিছে আৰু ইতিমধ্যে বহুতে সহাৰি জনাইছে বহুতে ভাল পাইছো বুলি লিখিছে গতিকে ভাবিলো কিছু সংখ্যক মোৰ অনুৰাগী আছে কিছু সংখ্যক মোক ভাল পোৱা মানুহ আছে যি সকলে ৰিলছ বেছিকৈ নাচায় তেওঁলোকে ভিডিঅ' চাই আৰু ভিডিঅ'লৈ অপেক্ষা কৰি থাকে তেখেতলোকৰ কাৰণেহে আসলতে ভিডিঅ' আকাৰে মই এইকেটা ভিডিঅ' পুনৰবাৰ প্ৰেৰণ কৰিবলৈ বিচাৰিছো সেইকাৰণে আপোনালোক স্পষ্টীকৰণ দি দিলো যদি আপোনালোকে ৰিলছ পাইছে তেতিয়া হলে যদি ডিটেইলছ চাব বিচাৰিছে তেতিয়া হলে চাব পাৰিব আৰু যদি নিবিচাৰে তেতিয়া হলে স্কিপ কৰিব পাৰিব ভিডিঅ'টো আৰু এইখিনিতে কৈ থওঁ যে মই কোনো সৌন্দৰ্য বিশেষজ্ঞ নহয় মই আসলতে মই নিজে যিখিনি কৰি পেলাই সুফল লাভ কৰোঁ সেইখিনিহে আপোনালোকলৈ প্ৰেৰণ কৰোঁ কাৰণ মোৰ দৰে এনেকুৱা বহুত গৃহিণী আছে যিসকলে নেকি পাৰ্লাৰলৈ যাবলৈ সময় নাপায় ধৰক ঘৰুৱা কিছুমান কাম থাকে নহয় জানো ঘৰুৱা কিছুমান কাম সংসাৰৰ কিছুমান দায়িত্ব তাতে ল'ৰা ছোৱালী তাতে এতিয়া হৈছে পথাৰৰ দিন কাৰণ প্ৰকৃতিয়েও এতিয়া বহুত দেৰিকৈ পথাৰলৈ যাবলৈ সুযোগটো দিছে গতিকে এনেকুৱাখিনি সময়ত বহুত গৃহিণী আছে যিসকলে নেকি নিজকে পৰিচৰ্যা কৰিবলৈ অকণ মানুহ মানে সময় উলিয়াই পেলাই পাৰ্লাৰলৈ যাবলৈ সময় নাপায় কিন্তু আমি প্ৰত্যেকগৰাকী মহিলাই সৌন্দৰ্য পিপাসু আমি প্ৰত্যেকেই সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হওঁ নহয় জানো আৰু নিজকে সজাই ৰাখি আমি প্ৰত্যেকেই ভাল পাওঁ হেতু অপ্ৰিয় হলেও কোনোবা এগৰাকী মহিলাৰ কোনোবা এটা অন্তৰৰ নিভৃত কোণত মানে জাগি থাকে যে মই ধুনীয়া হৈ থাকো নহয় জানো গতিকে তেওঁলোকৰ অকনমান সহায় হওক বুলি ভাবিহে মই মোৰ এনেকুৱা ধৰণৰ বিধানবোৰ আপোনালোকলৈ আগবঢ়াওঁ আৰু আপোনালোকৰ যে একোটা কমেন্ট যিবোৰ কমেন্টৰ মই ৰিপ্লাই দিবলৈ সময় নহয়গে কাৰণ মোৰো এটি সৰু ল'ৰা আছে গতিকে মোৰো কিছুমান সংসাৰৰ দায়িত্ব আছে কেৱল মাত্ৰ মই ভিডিঅ' কৰি থাকিলেইটো নহব নহয় জানো সেইকাৰণে কমেন্টৰ ৰিপ্লাই দিয়া নহয় কিন্তু মই প্ৰত্যেকৰে কমেন্টবোৰ পঢ়ো আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ এই কমেন্টবোৰৰ কাৰণে মই একোটা ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ আৰু সেইকাৰণে এনেকৈ মৰম দি যাব বুলি আশা কৰিছো আৰু যদি আপুনি নিজকে অকনমান ধুনীয়া কৰি ৰাখিব পাৰে যদি আপুনি আপোনাৰ ছালখন আপোনাৰ চুলিখিনি যদি অকনমান ধুনীয়া কৰি ৰাখে তেতিয়া হলে আপোনাৰ নিজৰ মনটোৱে ভাল লাগি থাকে চাবচোন কথাটো হয় নে নহয় আৰু যদি আপুনি একেবাৰে লেতেৰা পেটেৰা কৈ থাকে তেতিয়া হলে আপোনাৰ মনটো হেদিনা গধুৰ অনুভৱ হ'ব আৰু এটা কথা যদি আপুনি জিদনা লেতেৰা পেটেৰা কৈ থাকিব হেদিনা আপোনাৰ ঘৰলৈ কোনোবা এজন আলহী অহাটো একদম মানে স্বাভাৱিক কথা নহয় জানো গতিকে প্ৰত্যেক দিনাই নিজকে অকনমান সময় দিও আহক দিনটোৰ 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা এটা সময় নিজলৈ ৰাখি থব কাৰণ আমাৰ দুখৰ সময়ত আমি নিজে নিজৰ লগত থাকো আপোনাৰ চকুপানীখিনি মুছি দিবলৈ বহুত মানুহ আহিব কিন্তু আপোনাৰ সেই ঘাঁ টুকুৰা খুচৰিবলৈ অহা মানুহো বহুত নহয় জানো সেইকাৰণে যিমানে যি নকৰো কিয় আহক ঘৰতে কিছুমান ঘৰুৱা বস্তুৰে কিছুমান সৌন্দৰ্য আমি চৰ্চা কৰো যি কেটাই নেকি আমাৰ ছাল বা চুলিত কোনো ধৰণৰ অপকাৰ নকৰে এটা কথা ক'ব পাৰো যদি আপোনাৰ পেটত কিবা সমস্যা থাকে বা যদি আপোনাৰ শাৰীৰিক কিবা মানে প্ৰবলেম থাকে তেতিয়া হলে আপোনাৰ ছাল বা চুলিৰ সমস্যা দেখা দিব পাৰে হেতু আপোনাৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব ঠিক কৰিবলৈ আৰু এটা কথা কওঁ বয়স হলে মানুহৰ ছাল আৰু চুলি পকিবই ছাল হুতুৰা হ'বই কিন্তু সেই বুলি জানো আমি পৰিচৰ্যা নকৰাকৈ থাকিম অকনমান পৰিচৰ্যা কৰি চাওঁ আহক বহুত কম বয়সীয়া হৈ থাকিব পাৰিম আৰু বয়সনো কি এটা সংখ্যাহে মাত্ৰ গতিকে নিজকে ধুনীয়া কৰি ৰাখো আহক ভিডিঅ' কেটাৰ মাজলৈ আগবাঢ়ো
প্ৰথমতে দেখুৱাবলৈ লৈছোঁ আপোনাৰ মুখখন চফা কৰাৰ এই বিধানটো 1 চামুচ লৈছোঁ পিঠাগুড়ি আৰু তাতে দি দিছোঁ 2 চামুচ গোলাপ জল লগতে দি দিছোঁ অকণমান মৌজোল আৰু গোটেইখিনি এবাৰ ধুনীয়াকৈ মিহলাই লৈ তাতে দি দিছোঁ কিঞ্চিতমান হালধি একেবাৰে অকণমান দিব হালধি নহ'লে মানে কি হয় হালধীয়া হৈ থাকে ছালখন মুখখন এবাৰ ধুনীয়াকৈ ধুই ল'ব যিকোনো বস্তু মুখত লগোৱাৰ আগতে মুখখন এবাৰ ধুনীয়াকৈ চফাকৈ ধুই ল'ব লাগে তাৰপিছত মুখখন অকণমান তিতি থকাৰ অৱস্থাতে এনেকৈ আপুনি আপোনাৰ মুখত সেই পেষ্টটো লগাই শুকাবলৈ এৰি দিব যেতিয়া শুকাই যাব তেতিয়া এখন কোমল কাপোৰ লৈ তিয়াই পেলাই আপোনাৰ মুখখন এনেকৈ চাফা কৰিব এতিয়া আহোঁ দ্বিতীয়টোলৈ এটা বাটি লৈছোঁ তাতে দিছোঁ 1 চামুচৰ জোখৰ চেনি তাৰপিছতে দিছোঁ 1 পেকেট মই 2 টকীয়া কফিৰ পাউডাৰ তাৰপিছতে দি দিছোঁ মই এটা লেৰেলা নেমু কাটি পেলাই তাৰে এয়া মানে কি 4 ভাগৰ 1 অংশ চেপি দিছোঁ আৰু ইয়াত পানী নিদিব পানী নিদিয়াকৈ এনেকৈ মিশ্ৰণটো হ'ব লাগিব আপোনালোকে দেখা পায়ে আছে আৰু যিমান পাৰি সিমান এনেকৈ ধুনীয়াকৈ আপোনালোকে মিহলাই ল'ব আৰু এই পৰ্যায়লৈকে মিহলাব যাতে চেনিখিনি অকণমান গলি যায় ইয়াৰ পিছতে আপুনি দি দিব শ্যাম্পু আপুনি যিটো শ্যাম্পু ব্যৱহাৰ কৰি আহিছে সেই শ্যাম্পুটোৱে দিব মই সানসিল্ক ব্যৱহাৰ কৰাৰ কাৰণে সানসিল্ক শ্যাম্পুটো দিলোঁ আৰু এবাৰ ধুনীয়াকৈ লৰাই পেলাই চেনিখিনি গলি যোৱালৈকে মিহলাই ল'লোঁ তাৰপিছত মোৰ চুলিৰ গুৰিত এনেকৈ লগাই দিছোঁ চুলিৰ গুৰিৰ পৰা আগলৈকে লগালে ভাল কিন্তু মোৰ আজি মিশ্ৰণটো অলপ কম হ'ল গতিকে চুলিৰ গুৰিত লগাই 2-3 মিনিটমান সময় মালিচ কৰি পেলাই প্ৰায় 15 মিনিটমান সময় ৰাখি মই নৰ্মেল পানীৰে ধুই দিছোঁ আৰু মোৰ চুলিৰ আপোনালোকে ৰিজাল্টটো দেখিছে প্ৰথমতেও দেখিছিলে এতিয়াও দেখুৱাই দিছোঁ আজিলৈ ইমানেই ধন্যবাদ